মামাই দিয়া স্মাৰ্ট মিটাৰ লগাই পেলাই 5টা পৰিয়াল এতিয়া সুইচাইড কৰিবলৈ বিচাৰিছে 5টা পৰিয়াল। গতিকে আপোনালোকে চাওক, আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওক, সকলোখিনি গম পাব। আহক। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ, যদিও মনটো ইমান ভাল নহয়। এতিয়া আকৌ ওলাইছোঁ এটা বিশেষ কামত, আৰু কি কাম সেইটো আপোনালোকক ক'ম বাৰু। ওলাইছোঁ, গতিকে দেখিছে কেনেকৈ ওলাইছোঁ। এতিয়া লগ পাম আকৌ ৰাস্তাত, বলক দেই। বন্ধু বান্ধৱীসকল আহি পেলাই পাই গ'লেহি উৰিয়া গাঁও চক, আৰু ইয়াতে খাইছোঁ পকৰি, আৰু পকৰি দিছে আপোনালোকক দেখাইছোঁ দেই। এয়া চাওক, আগতে আমি পকৰি খাওঁ, পকৰিৰ লগত পিঁয়াজ দিয়ে হয়নে? এতিয়া ভাইটিজনক কৈছোঁ বোলো পিঁয়াজ দিয়া, কৈছে বাইদেউ কি পিঁয়াজ দিম, খালি পকৰিকেইটাকে খাব লাগিব। মানে পিঁয়াজৰ দাম ইমানেই বেছি, আমি চলাব নোৱাৰা হৈছোঁ। কৈ দিছোঁ দেই ভাইটি, কৈ দিছোঁ আৰু লাজ কৰিব কেলৈ লাগে। আৰু উৰিয়া গাঁও চকত আজি পৰিৱেশটো ভাল দেখিছোঁ, বহুত ভাল। আপোনালোকৰ মাজতে ভিডিঅ' দিছিলোঁ যে, আজি নাইকিয়া সেইটো পৰিৱেশ। আৰু এতিয়া পকৰি লৈছোঁ, আৰু এইফালে লৈছোঁ লাল চাহ, এয়া দেখা পাইছে। আৰু আজি আপোনালোকৰ লগত মোৰ এটা বহুত ডাঙৰ কথা আছে, আৰু সেই কথাটো আশা কৰিছোঁ আপোনালোকো সকলো ওলাই আহিব। আৰু কাৰণ এই যিটো ঘটনা হৈছে, আমাৰ 5টা পৰিয়াল এতিয়া নিঃশেষ হ'বলৈ গৈ আছে। গতিকে মই সুন্দৰকৈ ক'ম বাৰু, ইয়াৰ পৰা গৈ লওঁ, গৈ পেলাই ধুনীয়াকৈ আপোনালোকক লগ পাম। এতিয়া মই আহি আছোঁ মা ঘৰলৈ, মালৈ মানে ফল মূল কেইটামান লৈ লৈছোঁ, যিহেতুকে মায়ে ভাততকৈ ফল মূল বেছি খায়। একদম ফোন কৰি আছে, কিবা এটা বিশেষ বস্তু, কিবা এটা বস্তুও থৈছে মানে মোলৈ, কৈছে আহচোন এজনী সোনকালে সোনকালে। এতিয়া একদম কিমান ফোন মাৰি আছে, মই বোলো গৈ আছোঁ বুলি কৈছোঁ। গৈ পেলাই একদম সুন্দৰকৈ আপোনালোকক মাৰ লগত লগ পাই আছোঁ বোলক। এতিয়া আহি পেলাই পাই গ'লোহি মাহঁতৰ ঘৰ, আৰু দেউতা গৈছে আমাৰ ওচৰতে এভাগ শিৱ মন্দিৰ বনাইছে, তাত মানে আজি নাম আছে, দেউতা তালৈ গ'ল। আৰু ময়ো মানে এতিয়া যাম বুলি ভাবি আহিছিলোঁ যদিও, এতিয়া পটককৈ এটা অসুবিধা হৈ গ'ল, সেইকাৰণে তালৈ যাব নোৱাৰিম। নাই যোৱা মায়ে তালৈ, এয়া পিন্ধিও আহিছোঁ, আৰু যাব অসুবিধা হৈ আছে যে, সেইকাৰণে নাই যোৱা। মাক এতিয়া অহাই নাই, মায়ে কথা শুনিছেনে নাই, নামতি পাৰ্টি অহাই নাই। আৰু অহাৰ লগে লগে একদম মায়ে মানে কণী কেইটামান, নাৰিকল এটা, সেয়া মানে একদম যোগাৰ কৰি পেলাই মোক দিলেই আৰু থ'লেগৈ, কৈছে আগ ধৰি গাড়ীত থৈ আহেগৈ যা। গাড়ীত থৈ কৰি পেলাই এতিয়া আহিছোঁ। আছে। আৰু এতিয়া দেখাবলৈ লৈছোঁ, আছা মোক মানে আহি মায়ে লগত কথা পাতোতে মোক কৈছে তই নহৰু খাইছিলি, গোন্ধ ওলাইছে, গোন্ধ পাইছোঁ। আছা কাকা টিপটিপীয়া হৈ আছে, এতিয়াও মানে টোপোলা বান্ধিব পৰা হৈ আছে। এতিয়া শান্তি আৰু ন। দিনটোত বিশ্বাস আপোনালোকে কৰিবনে, কিমানবাৰ ফোন মাৰে মোলৈ বাৰু। আজি মই আপোনালোকক লিষ্টখন দিম। দিনটো মানে ৰাতিপুৱা আগতেতো 5টা বজাত মাৰিছিলোঁ নহয়, এতিয়া 5টা বজাত। মই সিদিনাখন মায়ে কৈছোঁ মায়ে মই ৰাতি শোৱা দেৰি হয় নহয়, তই 5টা বজাত যদি মোলৈ ফোন মাৰ, মোৰ টোপনিটো ভাগি যায়। মানে মায়ে 5টা বজাৰ পৰা মাৰিব, ৰাতি ধৰক ফ্ৰিজত বহুত গেলা পানী খাওঁ নেকি, ফ্ৰিজত খোৱা এইকাৰণেতো তেনেকুৱা হৈছে। দিছে শুনিছেনে নাই? ফ্ৰিজত ঠাণ্ডা পানী খালে ডিঙি বিষৰ নাই নহয়, মোৰ সেই হাতহে বিষ, হাতটোহে। মাইক মানে কৈছিলোঁ মই বোলো মায়ে মোৰ ডিঙি বিষ নহয় নহয় মায়ে, এতিয়া হাতৰহে গাঁঠিটো বিষ, এইটো এইকণ। মায়ে কৈছোঁ বিষ, মায়ে ভাবিছে ডিঙিৰ বিষ। ফ্ৰিজৰ পানী নাই, খাওঁ যদিও নাই হোৱা, এতিয়া হোৱা নাই। ফ্ৰিজৰ পানী খোৱা বেয়া। ফ্ৰিজৰ পানী নাই খোৱা বাৰু। দেখিছেনে নাই, বেলেগ গান এটা গাবি নেকি? গান এটা গাব দেই। এয়া দেখিছেনে নাই, তামোল পাণ কি সুন্দৰকৈ কাটি থৈছে, দেখিছে? এয়া বতাহ এটাকে তামোল পাণ ধুনীয়াকৈ কাটি থৈছে। আপোনালোকক মায়ে বোলে কিবা এষাৰ কথা ক'ব। কি? নাইনত পঢ়ি থাকোঁতে, মাহঁত বোলে 9ত পঢ়ি থাকোঁতে, মা মানে অকণমান কথাবিলাক পাহৰি গৈছে দেই। মায়ে মানে 9ত পঢ়ি থাকোঁতে কোনে শিকাইছিলে? এই লাৱণ্য বোলা ছোৱালীজনীয়ে। কি নামভাগ কি? ভাৰত স্বাধীন হোৱা। আহিছোঁ যেতিয়া অকণমান শুনাই দিওঁ আৰু আপোনালোককো। কিনো কম দুখৰে কথা ভাৰতবাসী, কিনো কম দুখৰে কথা, ভাৰত স্বাধীন খবৰ নহ'ল 4 দিনে, বাপুজী কৰিলে হত্যা, গংগাৰ পাৰলৈ নিলে গৈ বাপুজী, ফুলৰে সজাতে শুৱাই, চন্দনৰ কাঠেৰে চিতাত জুই জ্বলালে, গন্ধতে মলে মলাই। বাপুজীৰ বাতৰি কৰোঁ সমাপতি, আজিলৈ মেলনি
চৰণে শৰণ দি মাগো একো থাকি গ'ল। একোত থাকি গ'ল বোলে, একো নহয়। এতিয়া যে একে 9ত পঢ়াটোকে যে 9তে গোৱা যে এতিয়াও মনত পৰিছে চাওকচোন। আৰু মায়ে মানে এতিয়া অকণমান সুস্থ হৈ থাকোঁতে আপোনালোকক শুনাইছোঁ, মায়ে মানে মোক বহুত কৈ আছিলে এজনী গাম 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 কৈ আছিলে। আৰু কিবা আছিল নেকি বিয়া নাম নতুন? আৰু এতিয়া যে মাইলৈ আপেল আনিছোঁ, মোক কৈছে নম্বৰ থকা আপেলটো আনিছেনে নাই। মই দেখাই দিওঁ কেনেকুৱা আপেল আনিছোঁ মায়ে, দেখাই দিছোঁ দেই। মায়ে মানে ইয়াতে থৈছেহি। এইটো ঠিকে আছেনে নাই এনেকুৱা আপেল? হয়, ভাল হৈছেনে? এই আপেলকেইটা বাহিৰে বেলেগ দেখা। আপেল, মধুৰিআম, কল আৰু কি আনে দেউতাই? আম। এয়াই খাদ্য মানে বেছিকৈ সেয়াই। এয়া আপেল মানে এটাই হ'বনে এতিয়া? আছে, হ'ব। এতিয়া আপেলটো খাই ভাত কেইটামান খাই শুব। মানে মায়ে ফল মূল বেছি লাগে। মোক কৈছে তই আকৌ আপেলকেইটা হেৰি আনিছনে নাই? গাখীৰো আনিছোঁ মায়ে সৰু পেকেট দেই, গাখীৰ পেকেট আনিছোঁ। মানে যেনেকৈ গ'লোঁ তেনেকৈ গুচিহে আহিছোঁ আৰু। চাইছে মোক আৰু এটা গা বিয়া নাম এটা গাওঁ যাওঁ। আমি কিন্তু তয়ময়কৈ মাতোঁ দেই, এইটো নিভাজ মৰম, একদম তয়ময়কৈ কওঁ। আৰু আছেনে মনত পেলাই আছে? গোটেইটো একে ডেকা লোৱা হোৱা দিন গৈছে। দেউতা বোলে একে ধুতি পাঞ্জাবী পিন্ধি গোটেইটো ডেকা লোৱাটো হৈ গৈছে বোলে। হৈ গৈছে, হা দৰা হোৱা দি হৈ গৈছে, দৰা হোৱা দি হৈ গৈছে। সেয়া মা একদম এতিয়া গামোচাখন পিন্ধি লৈ গৈছে। অ' বা আমাৰ মানে কাকু মাইনাক সেৱা কৰোঁতে দেউতাক গামোচা দিছিলে ন, সেয়া লৈ গৈছে। আখৰ এটা লিখা আছে। অঁ বা সেয়া গামোচাহে লৈ গৈছে। সেয়া এতিয়া আপোনালোকক কৈছোঁ, কি আখৰ লিখা আছে? কিবা এটা আছে ভাল, যাত্ৰা কিবা এটা লিখা আছে। কি বুলি আছে? কি যাত্ৰা বুলি লিখা আছে। হয় নেকি? অঁ কোনোবাই দিছিলে কি গামোচাখন জানো এতিয়া। কিবা যাত্ৰা পৰা দিয়া আছে। অঁ তেনেকৈ লিখা আছে নেকি? কাকু মাইনাই দিছে মানে কাকাকক, সেইখনকে দেউতাই লৈ গৈছে বুলি কৈছে আৰু। মায়ে আৰু নাম নুশুনাই বোলে, পাহৰি থাকিলে ন বিয়া নাম? পাহৰিলোঁ, ঢেৰ আছিলে পাহৰি থাকিলে। এতিয়া মই যাওঁগৈ আৰু যাওঁগৈ। যাগে যা। এটা হাতত নাৰিকল দিছোঁ, কাটি এটা মুখা অঁ মস্ত এটা সেই নাৰিকল। অঁ গম পাইছোঁ। তিনিটা থৈছোঁ, নাৰিকল দি পঠিয়াইছে। শুকাই গ'ল। আকৌ জয়াৰ কথা কিবা কবি নেকি? হা জয়ালৈ মনত পৰিছেনে নাই? সৰু বোৱাৰী অঁ পৰিছে, কিয় নবা পৰিব, এইয়া তাইৰ মনত পৰিয়ে থাকে মোৰ। জয়া ওলাই যাব কথাটো। কথাটো ওলাই যাব। কৃষ্ণ প্ৰভু, আপোনালোকক মই ক'ম আৰু মায়ে ওচৰলৈ মই সেইকাৰণে আহিব লগা হ'ল। এতিয়া বোৱাই ক'লে মানে মায়ে বৰ একদম হেঁপাহ, নাতিনী তোলে। পলেও কৈ থাকে, পলক কিবা কবিনে? পল সোনকালে আহিবি বুলি কয় ফোনৰ ভিডিঅ'তে। পলে কৈ থাকে। অঁ পল, দেহা সোনকালে আহিবি দেই। ক শুনিব জানো? অঁ শুনিব দেই, সি শুনিব। অঁ দেহা তই ভালকৈ পঢ়া শুনা কৰিবি দেই, আজিকালি পঢ়া শুনা নকৰিলে একো লাভ নাই। দেহা মানে হেৰি পল বুলি নামটো ক'লেহে গম পাব আকৌ। পল অঁ পলক কৈছে দেই। শকত হৈছেনে ওখ হৈছেনে? অঁ শকত হৈছে, ওখ হৈছে। তাৰমানে আমাৰ ভাইটি ল'ৰাটোৰ কথা কৈছে, পল বুলি কয় যে। সি মানে সদায় সোধে, অ' জেঠাই নগাঁও আইতাই ফোন কৰিছেনে, নগাঁও আইতাই ফোন কৰিছেনে, সি সুধি থাকে। যাওঁগৈ এতিয়া, যাওঁগৈ। বন্ধু বান্ধৱীসকল, এতিয়া আহি পেলাই ঘৰ পালোহি। পাই পেলাই ভাবিছোঁ মানে ভিডিঅ'টো সামৰণি মাৰিব লাগিব, আৰু তাৰ আগতে আপোনালোকক ক'বও লাগিব কথা কেইটামান যেন ক'ম বুলি কৈছিলোঁ। আৰু এতিয়া মিষ্টাৰে নহৰু আদাকেইটা গুচাই পেলাই অকণমান সহায় কৰি দিওঁ বুলি কৈছে। এতিয়া মিষ্টাৰে মানে নহৰু আদা গুচাই আছে, আৰু ভাতকেইটা ময়ে বনাব লাগিব, যিহেতুকে মাইনাৰ গাটো ইমান ভাল নহয়। সেইকাৰণে ভাতকেইটা ময়ে বনাম বুলি কৈছোঁ। তাৰপিছতে ঘৰৰ পৰা আহিলোঁ, আৰু মায়েতো যিখিনি ক'লে আপোনালোককতো শুনাইছোৱে। অকণমান মায়ে মানে কথাবিলাক পাহৰিছে। আকৌ যেতিয়া আহি থাকোঁতে আকৌ ফোন কৰিলে মায়ে, কৈছে আইজনী হেৰি নহয়, ভুল হ'ল নহয় নামটো, এনেকুৱা মানুহে কিবা ক'ব নেকি? বোলো নকয়, যেতিয়া আহিবা তেতিয়া বোলো, যেতিয়া আহিবি আকৌ তেতিয়া বোলো ভালকৈ গালেই হ'ল। একদম আকৌ অকণমান গাই শুনাইছে, চাবচোন, মই ৰেকৰ্ডিং কৰি থৈছোঁ ইটো মোবাইলত তেনেকৈ। আৰু চাওক, ৰাতিপুৱা 5টা বজাৰ পৰা, মানে মা বহুত সোনকালে উঠে। ৰাতিপুৱা 5 বজাৰ পৰা মানে ধৰক ৰাতি 7:30লৈকে, ৰাতিপুৱা 5টা বজাৰ পৰা সন্ধ্যা একদম 7:30 বজালৈকে মায়ে মোক ফোন কৰিয়ে থাকে। মানে লাগিলে 1 মিনিটেই হওক বা 15 ছেকেণ্ডেই হওক, তেনেকুৱা ধৰণে মিছ কল মাৰিব, ফোন কৰিব, আইজনী কি কৰিছ? আৰু মায়ে মানে এটাই কয়, ঐ আইজনী তোৰ লগতনো কথা নাপাতি, তোৰ লগত মানে কথা পাতিলে মানে মনটো ভাল লাগে মোৰ। তাৰপিছতে মই এই যে ইমানবাৰ যে ফোন কৰে, মই অকণো হতাশ এটা কাৰণেই নহওঁ। আজি মায়ে আছে কাৰণে তেনেকৈ মোলৈ ফোন মাৰি আছে, হয়নে? মা থকাৰ কাৰণে মাৰি আছে। যদি কাইলৈ মায়ে পৃথিৱীৰ পৰা নাইকিয়া হৈ যায়, ফোনটোও মৰা মানুহোতো নাইকিয়া হৈ যাব ন। এতিয়া গতিকে সেইখিনি মানে মই কি বুলি ক'ম, আমনিদায়ক বুলি নাভাবোঁ আৰু। মায়ে ফোন মাৰি থাকিলে আমনিদায়ক বুলি নাভাবোঁ, মানে অনবৰতে মাৰি থকাৰ নিচিনা।
আজি গৈ পেলাই পাইছোঁগৈ একদম গ্ৰিলখনৰ ওচৰতে আৰু চকীখন পাৰি বহি আছে। মই যাম আৰু মায়ে এখন চাদৰ দিছে মোক দেই, এইখন চাদৰ মায়ে মোক এই চাদৰখন দিছে। তাৰপাছতে এখন মেখেলা দিছে, এইখন মেখেলা দিছে, আপোনালোকক দেখাইছোঁ। এইখন মেখেলা দিছে, এয়া মানে মায়ে ৰঙীন কাপোৰ দিছে মোক, ৰঙীন কাপোৰ এযোৰ মোক দিছে। গতিকে আপোনালোকক পিন্ধি পেলাই দেখাম বাৰু মই, বহুত ভাল লাগিছে মোৰ। এয়া চাওক, মায়ে পিন্ধা মানে আগতে, কিন্তু মানে এতিয়া বহুত সযতনে মানে ইয়াত থৈ দিছিলে যে মোক এখন দিছে আজি, আপোনালোকক দেখাইছোঁ। আৰু নাৰিকল তামোল আমাৰ এওঁ হাততে দিছোঁহি আহি পেলাই, নাৰিকল তামোলো দি পঠাইছে। তাৰপিছতে কণী কেইটামান দিছে, নেমু কেইটামান দিছে, সেয়াই। আৰু আগতে মায়ে মোক জলপানবিলাকো দি থাকে। মাতৃৰ মৰম, সেইটোকে আপোনালোকক কৈছোঁ, মাৰ মৰম। আৰু হয়তো নহ'ব পাৰে মোৰ আই সবাতকৈ শুৱনি, তথাপি আপোন মোৰ আই, গছলতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেৱে মোক দিলেহি চিনাই। গতিকে মাকেই যেনেকুৱাই নহওক, দেখিবলৈ ভাল হওক বেয়া হওক, মা, পৃথিৱীখন দেখা পালোঁ। আৰু এতিয়া কি বুলি ক'ম, ইমানখিনি মৰম মায়ে দি থাকে। মায়ে পৰা এতিয়া ইমানখিনি অন্তিম সময়ত হ'লেও ইমানখিনি মৰম পাইছোঁ। আৰু প্ৰতিটো খোজতে মানে ভাইটি ল'ৰাটোৰ কথা কৈ থাকে মায়ে, ভাইটি ল'ৰাটো ভালকৈ পঢ়া শুনা কৰিবলৈ কৈ থাকে। আৰু কি বুলি ক'ম, এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ, মই আৰু এটা কথা ক'বলৈ ওলাইছোঁ। মই যে এই কেইদিনমানৰ আগত কৈ আছিলোঁ আপোনালোকক, কালিও কৈছোঁ বাৰু, মূল্যবৃদ্ধিৰ ওপৰত। অকল স্মাৰ্ট মিটাৰটো বুলিয়ে নহয়, সকলো দিশৰ ফালৰ পৰাই আমাৰ মূল্যবৃদ্ধিটো হৈছে, সেইটোত সকলোৱে মাত মাতিব লাগে, মই কৈ আহিছোঁ। কিন্তু মোলৈ এনেকুৱা ধৰণৰ কিছুমান কমেণ্ট আহিবলৈ লৈছে, এনেকুৱা ধৰণৰ কিছুমান মানে মোক মেছেজ কৰে যে মা, মূল্যবৃদ্ধিয়ে কিন্তু মানে এতিয়া আমি স্মাৰ্ট মিটাৰটো যিহেতুকে আমাক লগাই দি থৈ গ'ল, আমি হ'লো একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহ। আৰু আজি এটা মই ভিডিঅ' ফেচবুকতো শ্বেয়াৰ কৰিছোঁ, আৰু বহুতো তেনেকৈ ওলাই আহিছে। তেওঁলোকে এতিয়া আত্মহত্যা কৰিবলৈ ওলাইছে 5টা পৰিয়াল, মানে মূল্যবৃদ্ধিৰ কাৰণে তেওঁলোক চলিবলৈ নাইকিয়া হৈছে। এসাঁজ খাই এসাঁজলৈ চিন্তা কৰা মানুহে স্মাৰ্ট মিটাৰৰ নামত এদিনত হাজিৰা কৰি পেলাই তেওঁলোকে কেইটকা পায়, আৰু সেই পইচাটো গোটাই ভাবিছে আৰু 500 টকা এটা আমাৰ মাহেকত আমি যেনে তেনে হ'লেও কষ্ট কৰি নাখাই নবৈ হ'লেও আমি লাইটৰ বিলটো আমি দিব লাগিব। কাৰণ তেওঁলোকৰ ঘৰত পঢ়া শুনা ল'ৰা ছোৱালী আছে, অন্ততঃ লাইটৰ পোহৰত পঢ়িব পাৰিব, অকণমান হ'লেও ফেনৰ বতাহটো ল'ব পাৰিব। কিন্তু সেইখিনিৰ পৰাও এতিয়া বঞ্চিত হৈছে। পইচাটো ভৰাই দিয়াৰ লগে লগে খুব বেছি 2 দিন চলে, তাৰপিছত আকৌ মেছেজ আহে, মানে কাটিয়ে দিয়ে। গতিকে এনেকৈ সকলোৱে ঘৰত থাকি পেলাই মোলৈ মেছেজ কৰিলেই নহ'ব, সকলোকে আহ্বান জনাইছোঁ, সকলো ওলাই আহক, সকলোৱে মাত মাতক। আৰু যেতিয়া মানে মোলৈ তেনেকুৱা ধৰণৰ কমেণ্টসমূহ আহে, বহুত দুখেৰে যেতিয়া কথাবিলাক মানে পঢ়োঁ, মেছেজবিলাক যেতিয়া পঢ়াৰ পাছত মানে নিজে হয়তো একদম বহুত মানে কিহবাত ভুগি যাওঁগৈ, মানে মন একদম মানে বাৰে কিবালৈ মনত পৰি থাকে, কিবা হ'ব নেকি, যোনসকলে মোক কমেণ্ট কৰিছিলে তেখেতসকলৰ কিবা হ'ব নেকি, মানে ইমানেই দুখত মানে তেওঁলোকে মেছেজসমূহ কৰে যে মা আপুনি কিবা এটা কৰকচোন। মইনো কি কৰিম, হয় মই হ'লো সাধাৰণ মানুহ, কি কৰিম। গতিকে সকলো দলে বলে ওলাই আহক, এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মাত মাতক, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপোনালোকে মাত মাতক। আৰু লগতে আপোনালোকে মূল্যবৃদ্ধিটো এতিয়া আমি কৈ থাকিলে নহ'ব, আমি এতিয়া টেটু ফালি থাকিলে নহ'ব। যিমানখিনি ভুল কৰিছোঁ আমিয়ে কৰিছোঁ, এই চৰকাৰখনক জানো আমিয়ে জিকোৱা নাই। আমাৰ নিচিনা মহিলাসকল দলে বলে ওলাই গৈ আঁতৰি দিয়ক, হিমন্ত মামা আহিছে, হিমন্ত মামা আহকচোন, সাৱটি ধৰোঁ, চুমা এটা খায়। আমাৰ নিচিনা মহিলাই এতিয়া ক'ত গ'ল, নাকটো এইখিনিতে কাটিছেনে নাই, পাৰিছেনে নাই আপোনালোকে স্মাৰ্ট মিটাৰটো লগাই পেলাই আপোনালোকে এতিয়া শান্তিত থাকিব পাৰিছেনে নাই। বহুত টেটু ফালি একদম হিমন্ত মামা আহিছে, আঁতৰি দিয়ক। ডাঙৰীয়া আহিছে যে, সেই ডাঙৰীয়াটোৰ কথা সেইটোৰ টপিক লৈ পেলাই কি কৰে, সেইটোকে মানে তেওঁলোকে অনুকৰণ কৰি আঁতৰি দিয়ক, আমাৰ হিমন্ত মামা আহিছে। এতিয়া কি হ'ল, এতিয়া কান্দি কুটি লাভ নাই, যিখিনি কৰিছে আমাৰ নিচিনা মহিলাসকলে কৰিছে। মহিলাসকলে পুৰুষসকলক হাতৰ মুঠিত আনি মানে একদম ভোট দিবই লাগিব, বিজেপি চৰকাৰ একদম এনিহাও জিকিবই লাগিব। এতিয়া কি হৈছে, কোন মৰিছে, এতিয়া যে আমি মূৰে কপালে হাত দিছোঁ দেই, এতিয়া যে আমি ইমান কষ্ট পাইছোঁ দেই। বহুতে হয়তো কষ্ট নাপাব পাৰে, কিন্তু মই কিন্তু অন্তৰত বহুত কষ্ট পাইছোঁ, কাৰণ আমি সাধাৰণ এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ হয়। আৰু
আমি ভিডিঅ' বনাওঁ, আমিতো আৰু বেলেগ কৰিবগৈ নোৱাৰোঁ হয়, আমাৰ ভিডিঅ'ৰ যোগেদি কিবা এষাৰ আমি ক'ব পাৰিম, কিন্তু আমিতো আৰু তাতকৈ বেছিকৈ ক'ব একো নোৱাৰোঁ। গতিকে মই অকল ভিডিঅ'টো বনাই পেলাই ক'লে নহ'ব, সকলো ওলাই আহক, সকলোৱে প্ৰতিবাদ কৰক। আমি যদি প্ৰত্যেকে এই স্মাৰ্ট মিটাৰটো নলগাওঁ, লাগিলে কষ্টতেই থাকোঁ, স্মাৰ্ট মিটাৰটো যদি আমি নলগাওঁ তেওঁলোকে বন্ধ কৰিবলৈ বাধ্য হ'ব। গতিকে সকলো আহক, সকলোৱে এই কথাটোৰ ওপৰত মাত মাতক। আৰু ভুলটোতো আমাৰ গাতেই আছিলে, আমাৰ গাতেই ভুল আছিলে। আৰু এতিয়া কোৱা শুনিছোঁ এই সকলোখিনি সেই তেখেতৰে হয়। যিমানখিনি এইবিলাক কৰি আছে স্মাৰ্ট মিটাৰ মানে মূল্য বৃদ্ধি, সকলোখিনি সেই তেওঁ পুঁজিলৈকে যায়গৈ। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে অকণমান চিন্তা কৰি চাব কথাসমূহ। গতিকে এইবাৰ আপোনালোকে দলে বলে ওলাই আহক আৰু নিজৰ বিবেক ভোট দি পেলাই আপোনালোকে চৰকাৰখন যিয়েই নহওক মানে, কিন্তু আপোনালোকে প্ৰাৰ্থী চাই পেলাই ভোটটো দি পেলাই আপোনালোকে অন্ততঃ আপোনালোক সকলোৱে জানে, সকলো জ্ঞাত আৰু কিমানখিনি কষ্ট পাই আছে। আপোনালোকেতো এতিয়া কষ্ট পাই প্ৰতিবাদ কৰিছে, হয়নে নহয়? এনেকুৱা হৈছে। গতিকে কালি যে মই আপোনালোকক আৰু এষাৰ কথা কওঁ, গতিকে গোটেইখিনি দুখ বাৰু আমাৰ গাতেই আছে। আৰু এটা কথা কওঁ, মোৰ বান্ধৱীক মই সুধিছোঁ, এতিয়া অৰুণোদয় পইচাটো পাইছনে? কৈছে নাই যদিহে মই অৰুণোদয় পইচাটো পালোহেঁতেন, অন্ততঃ মই মেডিচিনটো খাব পাৰিলোহেঁতেন। কিন্তু এতিয়া অৰুণোদয় পইচাটোও পোৱা নাই, নোপোৱা হৈছে, তাৰ সোমোৱা নাই বুলি কৈছে। আৰু লগতে মোৰ বান্ধৱী বিকলাংগৰ এটা পেঞ্চন পাই আছিলে, আগতে 1000 টকাকৈ পাইছিলে। যেতিয়াৰ পৰা এই বিজেপি চৰকাৰ আহিলে তেতিয়াৰ পৰা কি কৰিলে জানেনে? মাত্ৰ 300 টকাকৈ দিয়ে। সেই 700 টকাটো ক'লৈ গ'ল বাৰু কওকচোন? 300 টকাকৈহে পায় বিকলাংগৰ যোনটো পেঞ্চন মানে পায়। গতিকে কি হৈ গৈ আছে বাৰু কওকচোন? গতিকে সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে বুজিব অকণমান। আৰু মোৰ ক্ষেত্ৰত যেতিয়া মই এই কথাসমূহ কওঁ তেতিয়া বহুতে কয়, বহুতে ছাপোৰ্ট কৰে আৰু বহুতে কয় বহুত ভাল কাম হৈছে। সেইখিনি কিয় নকয়? হয়, ৰাস্তা পদূলি ভাল হৈছে, সেইটো নহয় বুলি কোৱা নাই, কিন্তু ৰাস্তা পদূলিটো ভাল হ'লে, যাতায়াতৰ সুবিধাটো ভাল হ'লেই নহ'ব নহয়। মেইন আমি খাই পেলাই থাকিব লাগিব। যদিহে আমি ভাতমুঠি ভালকৈ খাই পেলাই জীয়াই নাথাকোঁ, সেই ৰাস্তা দি যাবলৈ দেখোন মানুহে নাইকিয়া হ'ব, মানুহ সকলো মৃত্যুমুখতে যাব। আৰু এই যোনকেইটা 5টা পৰিয়াল যে মৃত্যু হ'ব বুলি ওলাইছে, মৃত্যুবৰণ কৰিম বুলি তেওঁলোকে কৈছে যে আমি 5টা পৰিয়াল আমি মৃত্যুবৰণ কৰিবই লাগিব, কাৰণ আমি এতিয়া খাবলৈ ভাত নাই, আমি লাইটৰ বিল ক'ৰ পৰা দিম, 1 কেজি আলুৰ দাম কিমান হৈছে, 1 কেজি পিঁয়াজৰ দাম কিমান হৈছে। আজি যোনখন দোকানত মাৰ ঘৰলৈ যাওঁতে মই উৰিয়া গাঁও চকত পকৰি খাওঁ, আগতে পকৰি খালে পিঁয়াজ অকণমান ছটিয়াই দিয়ে, সকলোৱে জানে হয়নে? পিঁয়াজ অকণমান এনেকৈ পকৰিকেইটাৰ ওপৰত ছটিয়াই দিয়ে, লগতে অকণমান চাটনি দিয়ে, জলকীয়া কাটি দিয়ে। কিন্তু তেওঁলোকে কৈছে জলকীয়া দাম ইমান বেছি হৈছে বাইদেউ, আৰু সেইটোৱে এতিয়া পিঁয়াজ আপোনাক দিব নোৱাৰিম। মই মানে ক'লোঁ পিঁয়াজ অকণমান দিয়া, বোলে বাইদেউ ইমান দাম, আমি পিঁয়াজেই দিয়া বন্ধ কৰি দিছোঁ। চাওকচোন তেনেহ'লে কেনেকুৱা ধৰণৰ কথা, আপোনালোকে চাওকচোন। যোনসকলে AC ৰুমত সোমাই থাকে তেখেতসকলে কেতিয়াও চিন্তা নকৰে যে আৰ্থিকভাৱে দুৰ্বল লোকসকলে এই দিনকেইটা কেনেকৈ কটাইছে, দিনসমূহ কেনেকৈ কটাইছে, অকণো চিন্তা নকৰে। সদায় মানুহে কি কৰিব লাগে? নিজৰ গাটো চিকুটি চাব লাগে, তেতিয়া সকলোৰ কথা অনুভৱ কৰিব পাৰে। কিন্তু মই গা চিকুটি চাওঁ, কাৰণ আমি সেইবিলাক পাৰ কৰি আহিছোঁ। গতিকে এই কথা ক'লে বহুত কথা বাঢ়ি যায়, হয়তো বেছিকৈ কথা ক'লে হয়তো উঠাই নিব চাগে মোক, কিন্তু মই কৈছোঁ মোৰ যিখিনি মনত আহিছে সেইখিনি কথা কৈছোঁ। আৰু এইখিনিতে মই আৰু এটা কথা আপোনালোকক কৈ থ'ব বিচাৰিছোঁ। আপোনালোকে যেতিয়া ৰাস্তা ঘাটত, যেতিয়া আপোনালোক ক'ৰবাত গৈ থাকে, বহুত নিচান জেগা বা এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি আহি পৰে যে সৰু বাচ্ছা এটাই ৰাস্তাত কান্দি আছে, হয়নে? আমি আৱেগিক হৈ যাওঁ, এই বাচ্ছাটোৱে বা কিয় কান্দি আছে। আমি কি কৰোঁ? বাচ্ছাটোক অকণমান দেহা কি হৈছে কি নহৈছে এনেকৈ সোধোঁ, ক'ত ঘৰ কি কথা এনেকৈ সোধোঁ। তেতিয়া বাচ্ছাটোৱে কি কয় আৰু আপোনালোকক কৈ আছোঁ, তেতিয়া বাচ্ছাটোৱে ক'ব মোৰ আমুকতে ঘৰ ব'লকচোন, মোৰ মাৰ বেমাৰ হৈ আছে, আপোনালোকে চাই আহিব ব'লকচোন, মোৰ চলিবলৈ দিগদাৰ, এনেকৈ কিবা এটা আপোনাক বাচ্ছাটোৱে ক'ব। আপুনি কি কৰিব? বাচ্ছাটোক সহায় কৰিবলৈ যোৱা মানে কি হ'ল? আপোনাৰ জীৱন ধ্বংস পথলৈ যোৱা। আজিকালি এনেকুৱা কিছুমান দুষ্ট প্ৰকৃতিৰ মানুহ নামি পৰিছে, মানে সৰু ল'ৰা ছোৱালীক এইবিলাক মানে শিক্ষা দি পেলাই এনেকুৱা এটা কাম মানে ব্লেকমেইলিং কৰিবলৈ লৈছে। গতিকে সকলো সতৰ্ক হ'ব। ৰাস্তাত যদি আপুনি সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, অসহায় লোকক যদি পায়, বহুতখিনি কথা চিন্তা কৰিব আপোনালোকে। অসহায় লোকক পালে কেতিয়াও আপোনালোকে ঘপককৈ সহায় কৰিবলৈ আগবাঢ়ি নাযাব।
বিপদ আপোনাৰে হ'ব। আপোনাক মাৰ পিট কৰি আপোনাক মানে একদম মৃত্যু মুখত পেলাই গাড়ী ঘোঁৰা চুৰ কৰিব, গম পাইছে? গতিকে মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকক কৈ দিছোঁ, কাৰণ মোক তেনেকৈ এগৰাকী মাইনাই মোক এটা পোষ্ট দিছে যে এনেকুৱা মা আপুনি ভিডিঅ'টোত ক'ব, গতিকে মই সেইকাৰণে ক'লোঁ আপোনালোকক। আৰু আপোনালোক সদায় ভালে কুশলে থাকক, মই সেইটোৱে আপোনালোকক কৈছোঁ। সদায় ভালে কুশলে ৰাখক আপোনালোকক ভগৱানে। আৰু মই যাতে আপোনালোকৰ কাৰণে অকণমান হ'লেও মোৰ ফালৰ পৰা অকণমান হ'লেও কিবা এষাৰ কৈ পেলাই যদি মই অকণমান কাৰোবাক সকাহ দিব পাৰিছোঁ, কাৰোবাক মই অকণমান উৎসাহ দিব পাৰিছোঁ। বহুতে মোক কৈ আছে আপোনাৰ ভিডিঅ' চাই আমি এনেকৈ উৎসাহ পাওঁ, কি পাওঁ সেইটো মই নাজানো বাৰু কোনে কি পাইছে, কিন্তু মই যিখিনি মোৰ লগত হৈ থাকে সেইখিনিহে মই আপোনালোকৰ আগত কওঁ দেই, সেইখিনিহে কওঁ। আৰু বাকী কি মানে ইমান ভাল লাগি থকা নাই, মনটো খুবেই বেয়া। আৰু মই কৈছোঁ মোৰ বান্ধৱী এতিয়া মই মাহঁতৰ লগত মানে ৰাখিম বুলি কৈছোঁ। আৰু ময়ো যিহেতুকে অকণমান হ'লেও কিবা কিবি সহায় কৰি থাকিব পাৰিম। আৰু দুখ লাগে, কাৰণ মই বাৰু ভালকেই আছোঁ, আৰু লগতে মোৰ লগত সকলোখিনি মই অকল ভাল হৈ থাকিলে নহ'ব, সকলো ভাল হৈ থাকক, মই সেইটোৱে ভাবিছোঁ। অকল ময়ে সুন্দৰকৈ থাকিলে নহ'ব, ময়ে ভালকৈ খালে নহ'ব, ময়ে ভালকৈ ফুৰিলে নহ'ব, যাতে মোৰ লগতে 10জনকো যাতে মই অকণমান ভালকৈ ফুৰাব পাৰোঁ, কিবা এটা খুৱাব পাৰোঁ, কিবা এটা মোৰ কাৰণে যাতে তেওঁলোকে মুখত অকণমান হ'লেও হাঁহি ল'ব পাৰে, সেইটোকে মই ভাবোঁ। কাৰণ প্ৰত্যেকটো কথা যেতিয়া নিজৰ গাটোত চিকুটি চাওঁ, মই বহুত কষ্ট পাইছোঁ। মই একদম শৈশৱকালৰ পৰা বহুত কষ্ট পাইছোঁ। সেইকাৰণে মই মানুহগৰাকী আৱেগিক হৈ যাওঁ। আৰু কষ্ট পোৱাৰ পিছত যেতিয়া বেলেগৰ দুখবিলাক এতিয়া দেখোঁ, মই সুখত থাকিলেও যেতিয়া বেলেগৰ দুখ কষ্টবিলাক দেখোঁ, তেতিয়া মানে মই নিজকে থাকিব পৰা নাই। যেতিয়া মোৰলৈ কমেণ্টবিলাক আহি থাকে, যেতিয়া ইনবক্সতো মেছেজ কৰে যে এনেকুৱা, গতিকে সেইসমূহ বস্তুৱে তেওঁলোকৰ সেইখিনি বস্তুৱে মোক ক্ৰিয়া কৰি থাকে, মনত উগুল থুগুল লগাই থাকে। আজি চাহ বনাওঁতে সন্ধ্যা মানে আবেলি সময়ত আমাৰ বৌ এগৰাকী আহিছিলে। মই ঘৰৰ পৰা 7:30 বজাতহে গৈছোঁ মাহঁতৰ ঘৰলৈ। যেতিয়া মই ঘৰত চাহ বনাইছোঁ তেতিয়া মানে এই কথাবিলাক যে মই পাই আছোঁ, কিবা কিবি মেছেজবিলাক পঢ়োঁ আকৌ থওঁ, তেতিয়া মই চাহৰ মানে চেনিৰ ঠাইত মই নিমখকে দি দিছোঁ। মানে মোৰ মাইণ্ডটো ক'ত আছে আপোনালোকে ভাবক। তাৰপিছতে মই দেখোন নিমখে দিলোঁ, তেতিয়াহে মনত পৰিছে মানে কি ভাবি আছোঁ। মানে মই নিজে এইকেইদিন মাথা অতো মানে ভাল হৈ থকা নাই মোৰ। আৰু মোৰ লগত এতিয়া কল্পনাকো লৈ গৈছিলোঁ, কল্পনাৰ ভায়েকৰ ছোৱালী মোৰ লগতে আহিছে, মানে আমাৰ লগতে লৈ আহিছোঁ, তাইকো লৈ গৈছিলোঁ। তাৰপিছত তাইৰ লগতো ভিডিঅ' কৰিবলৈ থাকি গ'ল। কল্পনা আৰু মানে মোৰ কল্পনাৰ ভায়েকৰ ছোৱালী মোৰ লগতে আহিছে, সিহঁতক ঘৰত নমাই দিছোঁ আৰু মই আহি পেলাই এই ঘৰ পালোহি। প্ৰিয় বন্ধু বান্ধৱীসকল, মানুহক ঘিণ কৰিব নাপায়, মানুহৰ এখন কপাল, সকলোৰে কপাল, কিন্তু ভগৱানে কাৰোবাক ভালকৈ থাকিবলৈ দিছে লিখি, আৰু কাৰোবাক দুখ কষ্টৰ মাজেৰে তেওঁলোকে জীৱনকেইটা অতিবাহিত কৰি এই পৃথিৱীৰ পৰা গুচি যাব লগা হয়। আৰু এইখিনি ভগৱানৰে লিখন। মানুহে কয় আৰু ভাল কৰ্ম কৰিলে ভাল ফল পাব, বেয়া কৰ্ম কৰিলে বেয়া ফল পাব, সেইটো প্ৰভু ভগৱন্তই জানে। কিন্তু ভগৱানে এতিয়া মোক কেনেকৈ বা মোৰ মৃত্যুটো ৰাখিছে, কিন্তু মই এটাই কওঁ, ভগৱান তুমি সকলোকে সুখত ৰাখা। মানে এই জীৱনটো এবাৰেই পাব, মানুহৰ জীৱন এবাৰেই পাব, আৰু সেই এবাৰ যেতিয়া পায় সকলোকে যাতে প্ৰথমতে কষ্ট হ'লেও পিছলৈ যাতে সকলোকে অকণমান সুখৰ মুখ দেখাই পেলাই এই পৃথিৱীৰ পৰা নিয়ে, সেইখিনিকে ক'লোঁ। আৰু কি বুলি ক'ম, আজি আহিছোঁ আপোনালোকৰ মাজৰ পৰা এইখিনিকে কৈ পেলাই দেই। ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ, আৰু সকলোৱে যাতে কথাকেইটা অকণমান গ্ৰাহ্য কৰি শুনে আৰু দেই। আৰু এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। আহি আছোঁ অকণমান দেৰিকৈ নতুন এটা ভিডিঅ'ৰ সৈতে। নমস্কাৰ।